কিন্তু এতিয়া সেইদিন নাই, এতিয়া সম্পূৰ্ণ উল্টাই গৈছে। এতিয়া হাতী খেদিবলৈ বন বিভাগত যাবলৈ ভয় কৰে। CRP থাকিলেও বন বিভাগক ৰাইজে শিলগুটিয়ায়। কিমান লাজৰ কথা, লাজৰ কথা। আৰু চৰকাৰে এনেকুৱা এটা কাম কৰিব, চৰকাৰে চাব লাগে একচুৱেলি এই নতুন ল'ৰা ছোৱালীখিনি যে আছে, যিখিনি সোমাইছে, এইখিনি এটা নতুন নতুন ৰেঞ্জাৰ, সৰু সৰু ল'ৰা ৰেঞ্জাৰ সোমাইছে, এইবিলাক তেওঁলোকক যাতে এই এটা বস্তাত যদি এটা গেলালু থাকে, গোটেই আলুখিনিয়ে গেলি যায়। গম পাইছেনে? এই কিছুমান বন বিষয়া এনেকুৱা আছে এতিয়া অফিচবিলাকত, এই গেলি গৈছে নহয়, সিহঁতে এই বেয়া বদ স্বভাৱটো এই ল'ৰা ছোৱালী এই ৰেঞ্জাৰখিনিক দি থৈ নাযাবলৈ মই অনুৰোধ কৰিছোঁ। কাৰণ সিহঁতৰ স্বভাৱটো সিহঁতৰ গাত যদি লাগি যায়, কেতিয়াও বনাঞ্চল সুৰক্ষিত, জীৱ জন্তু সুৰক্ষিত নহয়, হাতী সুৰক্ষিত নহয়। কাৰণ আপোনাৰ এইখন ডিপাৰ্টমেণ্টত এজন বন সংৰক্ষক, মই পেপাৰত পাইছিলোঁ, তেওঁ বোলে ককায়েকতকৈ বয়সত সৰু। তেওঁ ককায়েকতকৈ বয়সত সৰু। কোনোবাই আমাৰ এজনে RTS এটা মাৰিলে, কিন্তু কাক মাৰিব এতিয়া? চব ওপৰতে গেলা, ওপৰত গেলা, চব মিলি ভকত, ওপৰত গেলা। পেপাৰ কাটিং হৈছে, কিবা নিয়মীয়া বাৰ্তাত লৈছিলে, নিয়মীয়া বাৰ্তাত এটা নিউজ আহিছিলে যে ভায়েকতকৈ ককায়েক সৰু বয়সত, 2 মাহৰ। কেনেকুৱা মাতৃ হ'ব লাগিব একেজনী মাতৃ? 2 মাহৰ পিছত আকৌ এটা সন্তান জন্ম দিছে। 10 মাহ খাবলৈ মানে বুদ্ধি হে, তেনেকৈ কৰি পেপাৰ কাটিং হৈছিলে। আৰু সেইজন এনেকুৱা বন সংৰক্ষক, তেওঁ কি কৰিছিলে, হাতী কৰিডৰটো যদি আমি বনাইছিলোঁ, কাষতে কিছুমান ব্যৱসায়ী ডাঙৰ ডাঙৰ বণিক গোষ্ঠীয়ে দোকান খুলিছে, ডাঙৰ ডাঙৰ ফেক্টৰী খুলিছে। সিহঁতে কি কৰে, হাতী কৰিডৰত অসুবিধা নহ'বৰ কাৰণে আমি বিল্ডিং চিল্ডিং তাত পাৰ্মিশ্যন দিয়া নাছিলোঁ, যে বিল্ডিং হ'ব নাই, তাত ডাঙৰ ডাঙৰ হেল'জেন লাইট জ্বলিব, হাতী অহাৰ অসুবিধা হ'ব, সেইবিলাক আমি প্ৰটেক্ট কৰিছিলোঁ। কিন্তু চালোঁ এই বিষয়াজন থাকোঁতে তাৰমানে চব মিলি ভকত, চব মিলি ভকত। এইটো আপুনি হাই অথৰিটিলৈ ভকত। মই আপোনাক ইমানেই ক'লোঁ, আপুনি নাভাবিব এজনে বুলি। PCCF-বিলাকো বহুত বদমাছ। আমাৰ বন বিভাগৰ PCCF, আপুনি কিমানজন PCCF-ৰ ডাঙৰ ডাঙৰ পেপাৰ নিউজ ওলাইছে প্ৰতিদিনত। মইতো প্ৰথম ভবা নাই এইজন মানুহ এনেকুৱা হ'ব বুলি। বৃহৎ বৃহৎ নিউজ আছে। অসমৰ বন বিভাগটো গেলাইছে কোনে? এই ওপৰৰ বৰমূৰীয়াকেইটাই, ওপৰৰ বৰমূৰীয়াকেইটাই। তুমি যদি বেছি কথা ক'বা, তোমাক তাৰপৰা DFO কাটি আনি পেলাই ইয়াত ভৰাই থৈ দিম, নেজা ভৰাই দিম। চবেই তাৰমানে চেইন চিষ্টেম মেনেজ কৰোঁতে বনাঞ্চল শেষ হৈ গ'ল, বনাঞ্চল। কিন্তু তাৰ মাজতে কিছুমান ভগৱান তুল্য মানুহ আছে। আজি ৰমেশ গগৈক চেলুট দিব লাগিব, যিজন কাজিৰঙাৰ DFO। এইবিলাক মানুহক চেলুট দিব লাগিব। আপুনি শিৱ কুমাৰক চেলুট দিব লাগিব, ৰঞ্জিত কুমাৰক চেলুট দিব লাগিব। কিছুমান আছে, নোহোৱা নহয়, ভাল বিষয় আছে এতিয়াও। কিন্তু মই কৈছোঁ নহয়, আপোনাৰ এটা বস্তু এটা গেলা আলু থাকে, আলুখিনি গেলি যায় নহয়। সেইকাৰণে গেলা আলুটো পেলাই দিব লাগে। আৰু আজিকালি কি কৰে, ধৰা লগে ছাছপেনশ্যন কৰে ন, নিলম্বন কৰে ন, এইটো বস্তু উঠাই দিব লাগে। নিলম্বন কৰি লাভ মানে কি লাভ আছে? তেওঁ তোমাক নিলম্বনেই কৰিলে, 3 মাহ গৈ পেলাই ডুবাইত, অষ্ট্ৰেলিয়া, শ্ৰীলংকা এইবিলাক ফুৰি কৰি গুচি আহিব ফেমিলিৰ লগত লৈ। 3 মাহ ছুটি পালে ন, দৰমহাটো পালেই। তেওঁ পকেট যিকেইটা আছে সেইকেইটাতো সোমাবই। পকেট থাকে ন তেওঁলোকৰ এটা এটা, কাঠৰ গাড়ীৰ পৰা আদি কৰি চব, শিলৰ পৰা বালিৰ পৰা। এই পকেটবিলাক নাথাকে জানো? এইবিলাকতো ফাণ্ডবিলাক আহিবই, পাবই। ফাণ্ড এইবিলাক দেই তেওঁলোকৰ, সেইটো গভৰ্ণমেণ্ট ফাণ্ড নহয়, কিন্তু এইটো ব্যক্তিগত ফাণ্ড। এইবিলাক আহেই, এইবিলাকতো সোমাবই পকেটত। কি কৰিব লাগে? ছাছপেনশ্যন নকৰি, নিলম্বন নকৰি ডাইৰেক্ট বৰ্খাস্ত কৰিব লাগে, ডাইৰেক্ট বৰ্খাস্ত কৰিবলৈ। মই আপোনাক এইটোও কৈ আছোঁ, চৰকাৰে চাওক, যি সময়ত গড় এনেকৈ মৰিছে, চৰকাৰে গড় মৰা বন্ধ কৰি দিলে কাজিৰঙাত। কিমান ভাল দিন, এসময়ত গড় মৰা কম্পিটিশ্যন হৈছিলে। আজি এই চৰকাৰে গড় মৰা চাফা কৰি দিলে। আজি সৰ্পদংশনৰ ক্ষেত্ৰত এই চৰকাৰে সম্পূৰ্ণ এণ্টিভেনম দি ট্ৰিটমেণ্ট লয়। আজি যদি ক'ৰবাত এটা হাতীও মৰিছে, লগে লগে চৰকাৰে একশ্যন লৈ মানুহ ছাছপেনশ্যন কৰি দিয়ে। আজি ক'ৰবাত যদি জংঘলৰ মাজত কোনোবা এটা শিলৰ কোৱাৰি বনাইছে গম পাইছে, লগে লগে তোমাৰ আপোনাৰ ছাছপেনশ্যন কৰি দিব, নহ'লে কি কৰিব, তাক ট্ৰেন্সফাৰ কৰাই দিব। এনেকুৱা হৈ আছে কাহিনী। চৰকাৰে গুৰুত্ব দিছে। চৰকাৰে যদি পাৰে এই নিলম্বনটো, এই তেওঁলোকে ঘপকৈ ডিচিশ্যন কেবিনেট চেবিনেট লৈ লয়, এই বৰ্খাস্তটো উঠাই দি ল'ব লাগে। মই বৰ্খাস্ত হ'লে ভাল হ'ব। নিলম্বন আঁতৰাব লাগে। নিলম্বনটো কি লাভ আছে? লাভে হ'ল ফুৰিব গ'ল ধুনীয়াকৈ ফেমিলি লৈ পেলাই ঘূৰি আহিলে, ডাইৰেক্ট বৰ্খাস্ত কৰে। আৰু তেওঁক যেতিয়া বৰ্খাস্ত কৰা যাব 2-3জনক, এই এজন পুলিচ অফিচাৰ 2জনক কৰিছে ন, তেনেকৈ বৰ্খাস্ত। তেনেকৈ যদি আপুনি অফিচাৰ ফৰেষ্টৰ 2-3জনক কৈ দিয়ে নহয়, একদম তামোল গছৰ বাঁহ গছৰ নিচিনা চিধা হৈ যাব। ফৰেষ্ট ডিপাৰ্টমেণ্ট আপোনাক কৈ দিলোঁ, একদম ৰেলৰ লাইনৰ চিধা হৈ যাব। যেতিয়ালৈকে নকৰিব, বনাঞ্চল আপুনি যিমানে নিউজ কৰি থাকক, মই যিমানে বকি থাকোঁ, কাম নহ'ব। তেওঁলোকে কিন্তু এইটো কৰিবই। তেওঁলোকৰ তাৰমানে খীৰাই তেজে
এই দুৰ্নীতিটো সোমাই গ'ল কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ি আছে ন পইচা পঠাব লাগিব নহয় সেইকাৰণে বাধ্য তেওঁলোকে কৰিবলৈ আপুনি প্ৰত্যেকজন ফৰেষ্ট বিষয়ে আপোনালোকে হেৰি বিচাৰকচোন আপোনাৰ তেওঁলোকৰ ইনকম ক'ত কিমান আছে তেওঁলোকৰ গোটেই এইবিলাক এনকুৱাৰী কৰকচোন এই আপোনাৰ CBI লগাই দিয়ক আৰু এইটো কি বুলি কয় কি লগাই ED লগাওকচোন প্ৰত্যেকজন DFO ৰেঞ্জাৰক লগাওকচোন আপুনি আচৰিত হৈ যাব CBI ED যদি লগাই না প্ৰথম লগাব দিম মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেইজনমান বিষয়া আছে তেওঁলোকক লগাওক মাত্ৰ কেইবছৰমান চাকৰি কৰি গুৱাহাটীত ডাঙৰ ডাঙৰ ঘৰ বনাইছে ডাঙৰ তাৰমানে কেনেকুৱা বিল্ডিং আপুনি ভাবিব নোৱাৰে এনেকুৱা হেৰি কৰিছে ল'ৰা ছোৱালী ক'ত পঢ়িছে আপোনাৰ মোৰ ল'ৰা ছোৱালীটো আমি অসমতে পঢ়াব লাগিব ঘৰৰ ওচৰৰ স্কুলখনতে পঢ়াম সিহঁতে ইয়াত নপঢ়াব অষ্ট্ৰেলিয়াত পঢ়াব ইংলেণ্ডত পঢ়াব আমেৰিকাত পঢ়াব ল'ৰা অমুকত আছে বোলে গৌৰৱ কৰে আকৌ গৌৰৱ এটা দিয়ে আৰে বাবা তহঁতে গছ কাটি শেষ কৰিছ ধ্বংস কৰিছ জংঘল ধ্বংস কৰিছ তহঁতৰ অভিশাপ নালাগিব পাপ নালাগিব আৰু চাবা মই কৈছোঁ নহয় এইখিনি অফিচাৰ যিখিনি প্ৰকৃতিত ধ্বংস কৰিছে হৈছে সেইখিনি প্ৰকৃতিত পস্তাইছে কিন্তু তাৰ নকওঁ এতিয়া দুজনমান বিষয়াই পস্তাইছে মই পাইছোঁ খবৰ আহে আমালৈ তাৰমানে কি তেওঁ গাত নহয় তেওঁ ফেমিলি ক্ষেত্ৰত হৈ আছে বুজি পাইছেনে ঈশ্বৰ আছেতো প্ৰকৃতি আমি পূজা কৰোঁ প্ৰকৃতিৰ কাৰণে দিন ৰাত কাম কৰি আছোঁ ৰ'দ বৰষুণ এক কৰি কাম কৰি আছোঁ আৰু এই বন বিষয়াসকলে কি কৰিছে ধ্বংস কৰি গৈ আছে ভগৱানক মাৰি আছে তেওঁলোকে মানুহ মাৰা নাইতো প্ৰকৃতি গছজোপা আমাৰ ভগৱান নহয় জানো এই গছজোপা কাটিছে তাৰমানে ভগৱানক মাৰি আছে ইমান টকা দৰমহা পাই নাতে সেইকাৰণে মই কৈ আছোঁ নহয় আপুনি একেবাৰে প্ৰতিটো মই এটাই কথা কওঁ এতিয়া এই চৰকাৰে যদি ডিচিশ্যন লয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কৈ আছোঁ দেই মই বেলেগ কথা কোৱা নাই মই ফৰেষ্টৰ লগত থাকোঁতো এনেকুৱা দুৰ্নীতি যদি ভিডিঅ' ফুটেজ পায় বা গম পায় ডাইৰেক্ট বৰ্খাস্ত কৰক এতিয়া ধৰক যিহেতু আমি বহুখিনি কথা পাতিছোঁ এতিয়া সাপৰ যদি কথা কওঁ আমাৰ অসমত কিমানমান সাপৰ প্ৰজাতি আছে অসমত চাওক 100 বুলি কয় 100 নহয় 80 মান হ'ব 80 পৰা 100 ভিতৰতে হ'ব প্ৰজাতি সেইকেইটা সাপ তাৰ ভিতৰত সামান্য বিষাক্ত আছে অবিষাক্ত আছে আৰু বিষাক্ত তিনিটা ভাগ আছে একেবাৰে বিষাক্ত কি হয় বিষাক্ত বুলি ক'লে চাওক ফেটি জেগাত ফেটি বিষাক্ত ভাইপাৰ জেগাত ভাইপাৰ বিষাক্ত খালি ৰেচেল ভাইপাৰটো বেছি বেয়া সেইটো এছিয়াৰ বিষাক্ত সাপ এছিয়াৰ তাৰমানে সৰ্পৰ ভিতৰত একেবাৰে ডাঙৰ বিষাক্ত সাপ ল'লে এছিয়াৰ ভিতৰত ৰেচেল ভাইপাৰ অইন সাপে বিষটো যদি শ্লাইড অকণমান দিব ৰেচেল ভাইপাৰ তাৰ তুলনাতকৈ বেছি দি দিয়ে সেইকাৰণে অইন সাপৰে দংশন কৰা ল'লে অৰ্গেনবিলাক লাহে লাহে শ্ল' যায় ৰেচেল ভাইপাৰ দংশন কৰালে খুব কম সময় খিটি পাই যায় এই সাপটো অহাৰ কাৰণে মোৰ অলপ চিন্তা হৈছে আৰু ৰাইজে ভুলতো যাতে অজগৰ পোৱালি বুলি এইটো ধৰিব নালাগে এইটো সাপলৈহে আমাৰ চিন্তা আছে বাকী মই সাপলৈ ইমান চিন্তা নাই ক'লা শংকৰটো অলপ ডেঞ্জাৰ সি ৰাতি শুই থাকোঁতে গা গুৰিত ল'বলৈ যায় আৰু সেইটো পৰা থাকিলে হ'ল সাৱধান আৰু যি সাপে খুটক আপোনাক মই আজি কৈ দিলোঁ যি সাপে খুটক সাপে খুটাৰ লগে যে চিকিৎসালয়ত উপস্থিত হয়গৈ সেই মানুহজনৰ মৃত্যু কেতিয়াও হ'ব নোৱাৰে সেই মানুহজন সুস্থ ঘৰত আহিব লাগিব কিন্তু পলম নহয় যাতে পলম নহওক যাতে এইকেইটা কাম নকৰক সাপ বিচাৰি সময় পাৰ নকৰক বেজ বিচাৰি সময় পাৰ নকৰক 108 মাৰি সময় পাৰ নকৰক যিমান সোনকালে পায় যেনেকৈ পায় বাইকতে হওক গাড়ীতে আনি আনক কোনো সৰ্প হাতত কোনো ব্যক্তিৰ মৃত্যু নহয় আৰু এণ্টিভেনমটোৰ কাৰণে মই এতিয়া কৈ আছোঁ কাৰণ আপুনি যদি চাই বিশ্বনাথ চাৰিআলি আজি অসমৰ ভিতৰত টপ 1 হস্পিটেল এতিয়া বিশ্বনাথ চিভিল হস্পিটেল আজিৰ পৰা বিশ্বনাথ চিভিল হস্পিটেল যোৱা 2 বছৰ আগলৈকে তাত যদি সাপে দংশন কৰিছিলে সৰ্পই দংশন কৰে তেজপুৰ মেডিকেল পঠাই দিয়ে এতিয়া তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিব আৰম্ভ কৰিছে চিকিৎসা ইমান চেষ্টা তাত তেওঁলোকৰ নেতৃত্বত আছে ডক্টৰ ৰিপুণ চুতীয়া তেওঁৰ তলত এটা টিম আছে আপুনি যোৱা অক্টোবৰ মাহ 24 অক্টোবৰত 2 বছৰৰ বাচ্চা এটা ফেটি সাপে দংশন কৰিছিলে 2 বছৰ একো নাই চেঞ্জ নাই মিছন বিশ্বনাথ চাৰিআলি হস্পিটেললৈ আহিলে ডক্টৰ টিমে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰিলে 15টা এণ্টিভেনম দিলে বাচ্চা সুস্থ তাৰপিছত এটা 2 বছৰ 3 মাহ 3 বছৰ বাচ্চা ছেম একেই এইটো 2024ৰ চবতকৈ ডাঙৰ ৰেকৰ্ড 24ৰ চবতকৈ ডাঙৰ ৰেকৰ্ড অসমৰ সৰ্পদংশনত 2 বছৰীয়া আৰু 2 বছৰ 3 মাহ দুটা দেৱ শিশুক এটাক 15টা এণ্টিভেনম আৰু এটাক 20টা এণ্টিভেনম দি বিশ্বনাথ চিকিৎসালয়ে প্ৰমাণ কৰি দিলে সৰ্পদংশনত মানুহৰ মৃত্যু নহয়
যিহেতু এতিয়া আপুনি 34 বছৰ কাম কৰিলে, যিহেতু আপুনি কোনো আৰ্থিক সহায় বা সাহায্য নাপায়, কিন্তু বঁটা বাহন লাভ কৰিছেনে আপুনি? কেনেকৈ কি কি সন্মান পাইছে, ক'ত ক'ত? মই 2010 চনত বন্যপ্ৰাণী 56 ৱাইল্ড লাইফ উইক পাতে ন, কলাক্ষেত্ৰত দিছিলে, বন্যপ্ৰাণী বঁটা এটা দিছিলে। আৰু সাহিত্য সভাৰ পৰা মই পাইছোঁ, অসম সাহিত্য সভাই মোক দিছে চিৰসেউজীয়া কিবা এনেকৈ। আৰু শেষত দল সংগঠনবিলাক আছেই। আৰু মোক আপোনাৰ যোৱা তাৰিখে আপোনাৰ এই মণিপুৰ চেণ্ট্ৰেল ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিয়ে মোক এটা বঁটা দিলে, প্ৰফেচাৰ প্ৰেক্টিছ ডিগ্ৰী দিছে। এজন মানুহে যেতিয়া ৱাইল্ড লাইফেই হওক যিবা তাত কামত কণ্টিনিউ কৰি আছে, এটা 20 বছৰলৈ এটা ৰেকৰ্ড লাগে। মোৰতো 30 বছৰ হ'ল, তেওঁলোকে মোৰ গোটেই ডাটা ল'লে। তাৰপিছত তেওঁলোকে মোৰ বায়'ডাটা লৈ পেলাই ডাটা লৈ গোটেই পুলিচৰ পৰা গৈ লৈ চালে, গোটেইখিনি সঠিক পাই পেলাই তেওঁলোকে মোক সিদ্ধান্ত কৰি পেলাই দিছিলে এইটো প্ৰফেচাৰ প্ৰেক্টিছ ডিগ্ৰী। প্ৰফেচাৰ প্ৰেক্টিছ ডিগ্ৰী দিছিলে। তেনেকৈ একচুৱেলি কি চাওক, আমি বঁটাৰ কাৰণে কাম কৰা নাই। মই আপোনাক এতিয়াও কৈ আছোঁ, মই বঁটাৰ কাৰণে কাম কৰা নাই। আৰু মই আজিতো আপোনাক কৈ আছোঁ, মই যিমান কাম কৰিছোঁ, যি কৰিছোঁ, মই কিন্তু কাৰোৰ পৰা অনুদান বিচাৰি নাই আৰু নিবিচাৰোঁ। আৰু মোৰ কাৰণে নহয়, এই বাকী ল'ৰা ছোৱালীবিলাকৰ কাৰণেহে কৈছোঁ, কিন্তু মোৰ কাৰণে নহয়। কিন্তু আমি যদি বঁটাটোলৈ আশা কৰোঁ, তেতিয়া মোৰ জীৱ জন্তুখিনিক তাৰমানে কি হ'ব জানা, কামটো সেই লোভতে আগবাঢ়ি থাকিব। প্ৰকৃতিৰ কাম যোনে কৰে সুস্থ মনেৰে, প্ৰকৃতিৰ মনেৰে, ভাল মনেৰে, তেওঁ কৰাৰ তাৰ মজাটোৱে বেলেগ, সেইটোৱে ডাঙৰ বঁটা। আজি অসমত তোমাৰ টকশ্ব'ত মোক মাতিছে, ইয়াত কিহৰ কাৰণে মাতিছে, মই কোন সৌৰভ বহুতেই, মোক তোমাৰ কেনেকৈ চিনি পালা? মোক চিনাকি কৰি দিছে মানে এই সাপকেইটাই, এই জীৱখিনিয়ে, তেওঁলোকৰ কাৰণে আহি পেলাই মই ইয়াত আজি কথাখিনি ক'ব পাৰিছোঁ। ইয়াত কোৱা মানে গোটেই অসমৰ ৰাইজে শুনিব এতিয়া। সেইটোৱে মোৰ কাৰণে বঁটা, সেইটোৱে মোৰ কাৰণে বঁটা। আৰু চবতকৈ ডাঙৰ বঁটাটো হৈ আছে এতিয়া কোনটো জানে, যেতিয়া সৰ্পদংশনত ব্যক্তিজন কি কৰিব, তেওঁ গুৰিত গৈ পেলাই মই যেতিয়া খাৰা হৈ পেলাই কাম কৰোঁ, তেওঁক মই দুটা কাম কৰোঁ। এটা কাম তেওঁক কেনেকৈ সুস্থ কৰি তেওঁক ঘৰলৈ পঠাব পাৰোঁ, সেইটোৱে মোৰ চবতকৈ ডাঙৰ বঁটা, সেইটোৱে মোৰ চবতকৈ ডাঙৰ বঁটা। আৰু সেইকাৰণে এতিয়া তেনেকৈ কাম কৰিছোঁ। মোৰ জেগাত এতিয়া তন্ময় কেওঁতো অলপ এক্সিডেণ্ট হ'ল, তাৰপিছত কিন্তু অসম আমাৰ তেজপুৰত বা বিভিন্ন জিলাত আমি কাম কৰি আছোঁতো, খুব কম হৈ গৈছে আৰু নাইকিয়া হৈ যাব। 27তো খতম হৈ যাব। আৰু খালি চৰকাৰৰ সহায়টো লাগিব। চৰকাৰে চিকিৎসকসকলক সেইমতে সুবিধাখিনি যদি এনেকৈ দি থাকে, যিটো এতিয়া দি আছে এলটিমেটৰ পৰা, তেনেকৈ দি থাকক নহয়, সম্পূৰ্ণ চিন্তা আঁতৰত হৈ যাব, কোনো চিন্তাৰ কাৰণেই নাথাকিব। আমি দেখিছোঁ আপুনি কেইবছৰমান আগত খুব ডাঙৰ এটা অজগৰ আপোনালোকে মানে চিকিৎসা কৰিছিলে, ডাঙৰ এটা অজগৰ, বহু মানুহ লগ লাগি দাঙি নিবলগীয়া হৈছিল। হয় হয়। আজিলৈকে কিমান মানে আটাইতকৈ ডাঙৰ আকৃতি কিমান ডাঙৰলৈকে আপুনি ৰেস্কিউ কৰিছে? আপুনি আচৰিত বা তেজপুৰ টাউনত ৰূপম বুলি এটা জেগা আছে, তাত মই 15 ফুট দীঘল অজগৰ উদ্ধাৰ কৰিছিলোঁ। বহুত ডাঙৰ আছিল। 15 ফুট, দেখিছিলোঁ 15 ফুট আমি জুখিছোঁ। 15 ফুট দীঘল অজগৰ, সেইটো আমি 18 মাইল, যিটো বালিপৰাত পৰে নামেৰি লিংক, তাত আমি এইটো সাপটো মুক্ত দিছোঁ। মোৰ তেতিয়া ডিঅ'ফ আছে ৰঞ্জিত কৌৰ, আমি তাতে তাক এৰিছিলোঁ। সেইটো চবতকৈ ডাঙৰ আজিৰ দিনত মোৰ ধৰা সাপ, ডাঙৰ ডাঙৰ। আৰু মই এটা কিং কোব্ৰা পাইছিলোঁ আপোনাৰ সোণাই ৰূপাই আৰ্মি কেম্পৰ ভিতৰত, সেইটোত গৈছিলোঁ, আনিছিলোঁ। আকৌ সেইটো কাজিৰঙাত পঠাই দিয়া হৈছিলে, নাই জুইত পঠাই দিয়া হৈছিলে, জুইলৈ। তাৰপিছত মই দুটা বেণ্ডেডকৈ গোৱালা সাপ দুটা পাইছিলোঁ একেলগে, সেইটা মই জুইত পঠাইছিলোঁ। চকৰি ফেটি লাগিছিলে বুলি কৈছিলে তেতিয়া হেৰিয়ে বন বিভাগৰ পৰা উচ্চ পঠাইছে। চকৰি ফেটি মই ডাঙৰ ডাঙৰ চকৰি ফেটি দুটা পাইছোঁ, পেয়াৰ পাইছিলোঁ, সেইটা মই জুইত পঠাইছিলোঁ। আৰু ৰেচেল ভেপাৰ দুটা মই জুইত পঠাইছোঁ। অসমত প্ৰথম ৰেচেল ভেপাৰ মই পঠাইছোঁ। সেইটো এটা মই ভালেই খবৰ মোৰ কাৰণে। কিছুমান কাম সদায় মানে কি অভিলেখ কৰিব চাই, মই ৰেচেল ভেপাৰ পঠাইছোঁ। নতুন সাপ এটা পঠালোঁ, যিটো নাছিলে জুইত, এতিয়া আছে। আপুনি যদি যথেষ্ট গছ পুলি ৰুইছে, হাজাৰ হাজাৰ ৰুইছে, মই দেখিছোঁ। নাগচম্পা বিশেষ আপুনি পদক্ষেপ গ্ৰহণ কৰিছে। নাগচম্পা আপুনি কিমান ঠাইত ৰুইছে? প্ৰথম কথা চাওক, বালিপাৰা ৰিজাৰ্ভখন, বালিপাৰা নাম আছিল, টকলা আছিল, টকলা একো নাছিলে। তেতিয়া আমাৰ পি শিৱকুমাৰ আছিলেতো বন সংৰক্ষক, আৰু ডিঅ'ফও আছিলে তেতিয়া দেৱেন্দ্ৰ সুমন, লেডি এগৰাকী। মোক ক'লে সৌৰভ আমি কাম কৰিম দিয়া, মই কৰিব লাগে, মইতো গছ ৰোৱাত বিৰাট ভাল পাওঁ। তেতিয়া আমি বালিপাৰা ৰিজাৰ্ভত বহুত গছ ৰুইছিলোঁ, ভোলা গছ মই ধেৰ ৰুলোঁ। এতিয়া বালিপাৰা ৰিজাৰ্ভখনৰ ৰঙেই বেলেগ হৈ গ'ল।
আপুনি কেতিয়াবা যাব নামেৰি সোণাৰীৰ ফালে গ'লে নামেৰিৰ ফালে গ'লে তেতিয়া বালিপাৰা ৰিজাৰ্ভখন দেখিব তাত গছেই গছ গ'ল তেতিয়া ৰোৱা ডাঙৰ ডাঙৰ হৈছে গছবিলাক এতিয়া এইটো এটা মোৰ তেতিয়া মই এটা কাম কৰিছোঁ যেতিয়া কৰিছোঁ তেতিয়া মোক বন বিভাগৰ ফালৰ পৰা এখন হেৰি দিছিলে যে মই কিমান গছ কেনেকৈ কৰিছোঁ নাগচম্পাটো মানে কি নাগচম্পাটো অসমৰ ভাৰতৰ প্ৰত্যেকটো ডাঙৰ ডাঙৰ মন্দিৰত নাগচম্পা গছ আছে নাগচম্পা আৰু নাগচম্পা এনেকুৱা এজোপা গছ তাৰ পাতৰ পৰা ফুলৰ পৰা ছালৰ পৰা শিপাৰ পৰা ফলৰ পৰা সম্পূৰ্ণ ঔষধি সম্পূৰ্ণ মেডিচিন তাৰপিছত মোক নাগচম্পাটো কি হ'ল মই আমাৰ পি শিৱকুমাৰে সদায় ইভিনিং ৱাক কৰি দুজনে আমি সদায় প্ৰকৃতিৰ কথাই পাতোঁ তেওঁ তাৰ কোৱাৰ্টাৰত আছিলে কথা পাতোঁ তাৰপিছত মোক ক'লে মোবাইলটো দেখাই সৌৰভ এইটো চাইছে মানে এইটো কি হয় এইটো নাগচম্পা এনেকৈ ক'লে বোলে এইটো নাগচম্পা ইমান ধুনীয়া ফুলডাল ফুলটো বৰ ধুনীয়া লাগিছে যে আমি এইটো ৰুব লাগিছিল এনেকুৱা ফুল কৰি ভাল লাগিব কৈছে এইটো অসমত মাত্ৰ 6টামান আছে এটা গুৱাহাটী ইউনিভাৰ্চিটিত আছে এনেকৈ ক'লে এটা শিৱসাগৰ শিৱদৌলত আছে এনেকৈ ক'লে আৰু ক'ৰবাৰ আপোনাৰ গোলাঘাটত আছে নুমলীগড় 2টা এনেকৈ সেইকেইটাই আছে মই যে যিটো নাই সেইটো আমি কৰোঁ মই তাক ক'লোঁ আপুনি আগবাঢ়িব মই কৰিম এনেকৈ ক'লোঁ তাৰপিছত নাগচম্পাৰ গুটি কালেকশ্যন কৰিবলৈ শিৱসাগৰ DFOক ফোন কৰিলে DFOই শিৱদৌলৰ গছজোপা পৰা গুটি কালেক্ট কৰিলে নাইট চুপাৰত পঠাই দিলে মই জখলাবনত গৈ গুটি ৰিচিভ কৰিছোঁ নাইট চুপাৰত গৈ জখলাবনত মই গুটি ৰিচিভ কৰি আনিলোঁ আমি প্লেন আৰম্ভ কৰিলোঁ প্লেন হৈ গ'ল প্লেন হৈ যোৱাৰ পাছত প্ৰথম নাগচম্পা ৰুইছোঁ মই নাগশংকৰত আমাৰ বিধায়ক পদ্মা হাজৰিকাৰ সৈতে নাগশংকৰত নাগচম্পা তাত 3জোপা আছে তাৰপিছত বিশ্বনাথ DC অফিচত এজোপা আছে এনেকৈ মহাভৈৰৱত ৰুইছোঁ বিভিন্ন আমি জেগাবিলাকত ৰুলোঁ নাগচম্পা এতিয়া নাগচম্পা বাঢ়ি আছে ডাঙৰ হৈ গৈছে আৰু খুব 2 এবছৰতে ফুলিবই কথা হৈ গ'ল মানে কি যিজোপা গছৰ পৰা আমি গুটি আনিছিলোঁ সেই গছজোপা তাৰমানে কি হ'ল শিৱদৌল কমিটি আৰ্ক'লজি ইহঁতে তেওঁলোকে তাত পুৰণা গছ চব কাটি পেলালে নহয় তাত নাগচম্পাও কটা গ'ল তাত নাগচম্পাও কটা গ'ল কাটা যোৱাৰ লগে মই যে য'ত ৰুইছোঁ মই আপোনাৰ হেৰিটো ৰুইছোঁগৈ ধুবুৰীটো ৰুইছোঁ মহামাৰী থানত ধুবুৰী মহামাৰী থানত ৰুইছোঁ মই গৈ পেলাই মই নলবাৰী বৰখলাত ৰুইছোঁ মই য'ত ৰুই থাকোঁ মই নিজৰ খৰচাতে এয়া মই নিজৰ খৰচা আপুনি নাভাবে যে কোনোবাই খৰচা দিয়ে মই নিজৰ খৰচা তাৰপিছত গৈ গছ এজোপাৰ বোলে কিমান খৰচা হ'ব আছে ক'ত আপোনাৰ ধুবুৰী গছ ৰুবলৈকে গৈছোঁগৈ মহামাৰী থান বুজি পাইছেনে তাৰপিছত শিৱদৌলৰ পৰা ফোন কৰিছে সৌৰভ দা এই আপুনি যে গছ ৰুই আছে আমাৰ ইয়াৰ গছবিলাক কাটি পেলালোঁ নহয় হে কাটি পেলালা সেইটো কাটা গ'ল নহয় এনেকৈ নে এটা পুলি দিয়ক না দা মই কৈছোঁ মই তাত ৰুম আকৌ কাটিবা মইতো তেনে দিব দিগদাৰ হ'ব নহয় এটা কাম কৰা মই ৰুম তাতে ৰুম কিন্তু বেলেগত ৰুম শিৱসাগৰত ৰুম কিন্তু কৈছে আমাৰ পিয়লি ফুকন পাৰ্কখন ৰুইছোঁ আগফালে পাৰ্ক আছে পিয়লি তাৰ গেটৰ মুখতে ৰুইছোঁ এতিয়া এজোপা যিজোপা গছৰ মাদাৰ ট্ৰিজোপা কাটি পেলালে তাৰ বাচ্চাবিলাক তাৰে এটা বাচ্চা আকৌ তাত দি থৈ আহিছোঁ আপুনি কেতিয়াবা গ'লে দেখিব পিয়লি ফুকন পাৰ্কৰ মুখতে গেটৰ মুখতে আছে নাগচম্পা আৰু নাগচম্পা যেতিয়া ফুলিব বহুত দূৰলৈকে গোন্ধায় গোন্ধটো বৰ সুগন্ধ এটা লয় তেনেকৈ গছ ৰুইছোঁ অকল নাগচম্পা নহয় আৰু মই মোৰ ঘৰত আপুনি 12 মাহে গছপুলি পাব মোৰ ঘৰত 12 মাহে গছপুলি পাব মই চব শিশুবিলাকৰ যেতিয়া জন্মদিন হয় চবকে যাৰ জন্মদিন মোৰ ঘৰত গছপুলি বিচাৰি আহে মোৰ ভাল লাগে সেই গছজোপা কেতিয়াও ক্ষতি নকৰে সেই অভিভাৱকজনে আহি পেলাই ক'ব মোক এটা গছপুলি পাম নেকি আপোনাৰ নিশ্চয় পাব মই এটা গছপুলি দিওঁ ভাল গছ এটা দি দিওঁ মেহগনি পুলি এটা দি দিওঁ মেহগনিজোপা এনেকুৱা মূল্যৱান সিও ডাঙৰ হ'ব গছৰ মূল্যও বাঢ়ি থাকিব এনেকুৱা ধৰক গছ এজোপা দিওঁ তাৰপিছত আহি পেলাই মোৰ ঘৰত গছপুলি বিচাৰে মই গছপুলি দিওঁ তেনেকৈ আজি বহুত বছৰ তেনেকৈ দি আছোঁ য'ত ডিপাৰ্টমেণ্টত গছ নাথাকিলে মোৰ তাত 12 মাহে গছ পাব আপুনি আজি যদি কয় আপুনি এতিয়া মোৰ ঘৰত গছ পাব আপুনি যদি কওক এতিয়া মোৰ 10টা পুলি লাগে মই ইমান নাই মই দিব পাৰিম তাৰমানে এইটো মোৰ কেপাচিটি নাথাকে মোৰ তাত এতিয়াও নাগচম্পা 2টা আছে এজোপা আমি আৰক্ষী অধীক্ষক তেজপুৰৰ তেওঁ হতুৱাই ৰুম থানাত ৰুম সদৰ থানাত এজোপা গছ বাগৰি পৰিছিলে চাইছিলে মাজতে নিউজ কৰিছে আপোনালোকে বহুত ডাঙৰ গছজোপা পাগৰি গছ এজোপা 200 বছৰ পুৰণা গছ সেই গছজোপা পৰি যোৱাৰ কাৰণে গছৰ জেগাটো খালী হৈ গ'ল ছাইডতে আমি এটা নাগচম্পা ৰুম আৰু আমাৰ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্টৰ হাতে দিওঁ তেওঁ বৰ ভাল মানুহ আৰু বৰ প্ৰকৃতি মানুহ প্ৰকৃতিৰ কাৰণে তেওঁৰ লগত মই চিনাকি খাব পৰা হৈছে
তেওঁলোকৰ যিমান আৰক্ষী অধীক্ষকে হওক উপায়ুক্ত আয়ুক্তই হওক প্ৰথম মূল্য চিনাকি খাব পৰাই হয় কাৰণ ব্ৰহ্মপুত্ৰ উঠিয়ে তেওঁলোকৰ ঘৰত সোমায় সাপ ব্ৰহ্মপুত্ৰৰ পৰা উঠিয়ে তেওঁলোকৰ ঘৰত সোমায় আৰু তেতিয়া মোক বিচাৰে তেতিয়া মূলৰ চিনাকি হয় এজোপা তাত ৰুম আৰু এজোপা আপোনাৰ গোলাঘাটত ৰোৱা কথা হৈ আছে গোলাঘাটত যাব কিবা শংকৰ সংঘ এটাই বিচাৰি আছে এই দুটা জেগাত আমাৰ দুজোপা পুলি আছে মোৰ হাতত এতিয়া এই দুজোপা ৰোৱা লাষ্ট টাইম আছে কিন্তু পুলিটো কাহিনী চাওক দেই 2017 পৰাই মই ৰাখিছোঁ আজি কেইবছৰ হ'ল হিচাপ কৰক বুজি পাইছে মই নাগ শংকৰত 18 ৰুইছিলোঁ নাগ শংকৰ ডাঙৰ গ'ল সেই পুলি এতিয়া মোৰ তাত দুটা আছেই কেনেকৈ ৰাখিছোঁ পুলিটো ভাবক তেনেহ'লে আপুনি তাৰমানে বেগ চেঞ্জ কৰি থাকোঁ শিপা কাটি থাকোঁ নিশ্চয়কৈ আমি যথেষ্ট কথা পাতিলোঁ নিশ্চয়কৈ আমাৰ যিসকল দৰ্শক তেওঁলোকেও লাভৱান হ'বলৈ আশা কৰিছোঁ কাৰণ আমি সাপৰ পৰা আদি কৰি গছৰ পৰা বন বিভাগত কি বেয়া হৈছে কি ভাল কৰিব পাৰি বা সকলোখিনি কথাই পাতিলোঁ বা বিভিন্ন হাতী মানুহৰ সংঘাতৰ কথা পাতিলোঁ গতিকে আপুনি আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজৰ পৰা আমাক যথেষ্ট সময় দিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্ট আপুনি দূৰৰ পৰা আহিছে যিহেতু বহু কথাই বহু মানুহে জানে কিন্তু কথাখিনি আচলতে আমি যদি মানুহক জনাব নোৱাৰোঁ তেতিয়া আমি জানি লাভ নহয় বুলি কোৱা হয় গতিকে আমি আশা কৰিছোঁ এই কথাখিনি যিখিনি আমি আলোচনা কৰিলোঁ এই কথাখিনি আমাৰ দৰ্শকসকলৰ কিছু হ'লেও লাভ হ'ব মানুহৰ ক্ষেত্ৰত কিছু হ'লেও সজাগতা আহিব মানুহ সজাগ হ'ব সচেতন হ'ব মানুহৰ মাজত বন্যপ্ৰাণী কেন্দ্ৰিক যিখিনি নেতিবাচক কথা আছে সেইখিনি আঁতৰিবলৈ আশা কৰিছোঁ